Question number 5 দিয়া আছে যে x অক্ষৰ ওপৰত থকা বিন্দু লিয়া যৰ পৰা x/3 + y/4 = 1 ৰেখালৈ দূৰত্ব হয় 4 একক মানে আমি সলিউশন হিচাপে ক'ব গ'লে ইয়াতে আমাক কি দিয়া আছে এটা আমাক দিয়া আছে যে x/3 + y/4 = 1 সো ইয়াৰ পৰা আমি লিখিব পাৰি যে x + y divided by আমি যদি 3 * 4 লিখো তেতিয়াহ'লে এইফালে আহিব 4 আৰু এইফালে আহিব কিমান 3 = 1 তেতিয়াহ'লে ইয়াৰ পৰা আমি 4x + thrice y = 1 * 12 কিন্তু 3 4 গুণ কিমান 12 12 হ'বলৈ গ'লে লিখিব পূৰণ হৈ যাব তেতিয়াহ'লে ইয়াতে আমি লিখিম 4x + thrice y 12 কি আছে 1 লগত 12 ইনটু কৰিলে 12 সো লেফটতে লিখিব -12 = 0 সো আহি লিখিনি এতিয়া আমাৰ কি কৰিব দিছে ইয়াতে কৰিব দিছে আমাৰ কেতিয়াবা হয়তো লিখিব দিছে বা উলিয়াব দিছে যে ৰেখাডাল কি আছে x অক্ষৰ পৰা 4 একক দূৰত্বত আছে x অক্ষৰ পৰা কিমান একক দূৰত্বত আছে 4 একক দূৰত্বত আছে সো আমি ইয়াৰ পৰা কিমান পালো ইয়াৰ পৰা আমি পালো যে therefore ax plus by plus c is equal to 0 সমীকৰণৰ লগত তুলনা কৰি পাও সো তুলনা কৰিলে আমি কিমান পাম এর লগত আমি তুলনা কৰিলে এনেকৈ পাম যে লগত আমি তুলনা কৰিলে যে a মানে কিমান আহিব 4 b মানে কিমান আহিব এতে 3 আৰু c মানে কিমান আহিব -12 a b c আমি পাই গলো এতিয়া আমাৰ সমীকৰণত বহাব লাগিব সমীকৰণটো কি আছিল a x1 + b y1 + c = c divided by √a² + b² তেতিয়াহ'লে আমি এবাৰ ইয়াতে লিখিম যে now এতে x1 y1 বিন্দু সাপেক্ষে বা বিন্দুৰ পৰা যে বিন্দু সাপেক্ষে ax plus by plus c is equal to 0 0 পৰা পাও আমাৰ ফৰ্মুলাটো কি আছিল যে d is equal to আমাৰ কেনেকুৱা আছিল যে mod ax1 plus by1 plus c divided by √a² plus b². So ইয়াতে x1 y1 কৰ পৰা আহিল y1 কৰ পৰা আহিল যে এটা আমাক এটা বিন্দুৰ কথা কোৱা হৈছিল যে হেতু বিন্দুক আমি এটা ধৰি ল'ব লাগিব এটা কি হৈছে x অক্ষৰ ওপৰত থকা বিন্দু আমি বিন্দুটোক আমি এনেকৈ ধৰি ল'ম যে লেট বিন্দুটো ধৰি ল'ম আমি কি সাপোজ a0 নাইবা আমি আমি b0 নাইবা c0 কিবা এটা ধৰিলে হৈ যাব তেতিয়া আমি ইয়াৰ পৰা লিখিব গ'লে এটা আমাক a এর ভ্যালু কিমান পাইছো আমি ইয়াতে এর ভ্যালু পাইছো কিমান ইয়াতে 4 সো 4 ইনটু এতে a এর ঠাইত কিমান আছে আমি ধৰি লৈছো কিমান ইয়াতে a প্লাস b ইনটু 0 b মানে কিমান আছে ইয়াতে 3 সো 3 ইনটু ইয়াতে কি আছে এটা আছিল আমাৰ x1 এটা আছিল আমাৰ y1 তেতিয়াহ'লে ইয়াতে y1 ভ্যালু কিমান পাইছো 0 পাইছো c মানে ইয়াতে আমি কিমান পাইছো c মানে পাইছো -12 divided by √a² plus b² এতে এইটা কিমান আছিল সো 4 আছিল 4² plus 3². So এবাৰ আমি ইয়াৰ পৰা লিখিম তেতিয়াহ'লে 4 এটা আহিব 4a plus 0 plus ৰ লগত মাইনাছ আছে মাইনাছ এতে কিমান আহিব 12 ডিভাইড বাই কিমান আহিব ইয়াতে 4 ক স্কয়াৰ কৰিলে 16 3 ক স্কয়াৰ কৰিলে 9 তো 16 plus 9 হলে কিমান আহিব 25 আহিব সো লিখিলো 25 এতিয়া আমি এইখিনিক আমি আকৌ চেঞ্জ কৰিব গ'লে আমি কেনেকৈ লিখিব পাৰিম এটা আমাৰ কি আছে 4a এতে কিমান আহিব -12 ডিভাইড বাই √25 মানে কিমান 5 সো আমি 5 লিখিব পাৰিম সো 5 লিখাৰ পিছত এবাৰ আমি কি লিখিম যে এইখিনি বস্তুক আমি কম্পেয়াৰ কৰিব লাগিব যে কম্পেয়াৰ কৰি কিনে আমি ভ্যালু লিখিব লাগিব তাৰ মানে কি আহিব যে ইয়াতে কিমান পাইছো 4a -12 is equal to আমাৰ ইয়াতে কিমান আহিব 20 আহিব সো 20 টো কেনেকৈ আহিব 20 কেনেকৈ আহিব সো ইয়াতে কিমান লিখিম আমি যে 4a -12 is equal to কিমান পাইছো আমি 5 পাইছো সো এইবাৰ এটা বস্তু চাবা সো আমি লিখিম therefore 4a -12 is equal to 5 into 4 4 টো কি আহিল কি আমাক ইয়াতে কোৱা হৈছিল কি যে 4 একক দূৰত্বত আছে যাৰ কাৰণে আমি 4 ইনটু কৰিম সো এবাৰ 4a এতে কিমান আহিব 20 প্লাস -12 হৈ গ'লে কি হ'ব +12 হৈ যাব সো আহিল সো ইয়াৰ পৰা কি লিখিম a is equal to 20 plus 12 কিমান আহিব 32 ডিভাইড বাই কিমান আহিব 4 আহিব সো therefore a is equal to কিমান পালো আমি 8 পালো সো a is equal to 8 আহিল
আকৌ আমি সেকেন্ড কন্ডিশন চাব লাগিব কি আমি নেগেটিভ ধৰিব লাগিব আমি যদি নেগেটিভ ধৰি লওঁ তেতিয়াহ'লে ইয়াতে ধৰি যদি আমি এনেকৈ ধৰিলোঁ -4a - 12 তেতিয়াহ'লে সেই ক্ষেত্ৰত আমাৰ a = কি আহিব এইটো ক্ষেত্ৰত a = -2 আহিব সো আমি এইদৰে নেগেটিভৰ বাবে এটা মান উলিয়াব লাগিব ওকে সো এটা আছিল কোৱেশ্চন নম্বৰ 5 ৰ সমাধান থ্যাংক ইউ